কি চিন্তা কৰি আছেনো? কি হ'লনো? জিমলৈ নাযায় নেকি? এইটো লওক জিমৰ বেগটো, মই সকলোবোৰ ইয়াতে ভৰাই দিছোঁ। তোমাক কিন্তু মানিব লাগিব দেই, সকলোবোৰ সময়মতে যোগাৰ দিয়া। সঁচাকৈ সেইকাৰণে ভাল লাগে তোমাক। সকলোবোৰ মানে মই নক'লেও বুজি পোৱা যে চব ভৰাই দিলা নহয়। যাওঁৱে দেৰিয়ে হৈছে, এই বেলেগ কিবা এটাহে চিন্তা কৰি আছিলোঁ। হ'ব দিয়া বাৰু, মই জিমত যাওঁ। দিয়া বেগটো। হয় নেকি? হ'ব দিয়ক বাৰু, এইটো বেগ লওক। আৰু শুনকচোন, কথা এটা আছিলে আপোনাৰ লগত। কথা? কি কথা? কোৱা আকৌ। কথাটো ক'বলৈ আকৌ মোক পাৰ্মিশ্যন ল'ব লাগেনে? কি কথা কোৱা? মানে শুনকচোন, আমাৰ বিয়া হোৱা আজি 6 মাহে হৈ গ'ল। ঘৰলৈ তেনেকৈ যাবই পৰা নাই। এবাৰে গৈছিলোঁ, তাকো দিনটোতে গুচি আহিলোঁ। ৰাতি থকাকৈ তেনেকৈ যাবলৈ পৰা নাই। আপুনিতো জানে এতিয়া ঠাণ্ডাৰ দিন আৰু ধান কটাৰ ছিজন। মাহঁতে খেতি অলপ কৰে নহয়। আগতে গাভৰুতেও মই বেছিকৈ ধান কাটোঁ, আৰু এতিয়া ধান কটাৰ সময় হৈছে। মাহঁতেতো তেনেকৈ হাজিৰা মানুহো লগাব নোৱাৰে, দুখীয়া মানুহ জানেই দেখোন। সেইকাৰণে ভাবিছিলোঁ কেইদিনমান আপোনাৰো ছুটি আছে, কেইদিনমান ঘৰলৈ যাই থাকি আহোঁগৈ নেকি? আপুনি যাবনে মোৰ লগত? মানে ক'বলৈও মাক সুধিছিলোঁ, মায়ে কিন্তু হ'ব যাবি বুলি ক'লে। মায়ে বেয়া পোৱা নাই, মায়ে যাবলৈ দিছে। আপোনাকো লগত লৈহে যাবলৈ দিছে। আপুনি যাবনে মোৰ লগত? মানে ৰাতি থকাকৈ তেনেকৈ গৈয়ে পোৱা নাই। বেছি দিন নহ'লেও 3-4 দিন থাকি গুচি আহিম। যাবনে মোৰ লগত? কি? গাঁৱলৈ যাব লাগিব? তুমি লগ ধৰিলেনো আৰু ক'তনো নোযোৱাকৈ থাকিব পাৰিম? যোৱাটো যাম বাৰু, কিন্তু ইমান দিন থাকিব পাৰিম জানো? মায়ে কি মোকো যাবলৈ দিছে? হ'ব বাৰু, কিন্তু 2 দিন দেই, 2 দিনৰ ওপৰত নাথাকোঁ চাগে। বাৰু কেতিয়া যাবানো? কেতিয়া যাবানো মানে যাবতো লাগিছিলে এতিয়া। আপোনাৰতো ছুটিও আছে। কালিলৈকে যাওঁ নহ'বা ব'লক। বেছি দিন নাথাকোঁ বাৰু, কামখিনি হোৱাৰ পিছতে গুচি আহিম। আৰু আপুনি প্ৰথম জোৱাই হিচাপেতো যোৱাই নাই তেনেকৈ, আৰু ৰাতি থকাকেতো যোৱাই নাই কেতিয়াও। গ'লে ভাল পাব মাহঁতে। কালিলৈকে যাম নহ'লে দিয়ক। ঠিক আছে বাৰু, কৈছা যেতিয়া যাম বাৰু দিয়া। ঠিক আছে দিয়ক, মই আজি মাহঁতলৈ ফোনটো কৰি জনাই দিম বাৰু আমি গৈ আছোঁ বুলি। আপুনি কিন্তু মানা নকৰিব পিছত। মানা নকৰোঁ বাৰু, কিন্তু এটা কথা কোৱাচোন, তুমি কি ধান কাটিব সঁচাকৈ পাৰিবা? তুমি ধান কাটিবও পাৰা। এতিয়া তুমি পথাৰত যাবা, মই কি কৰি থাকিম? মইতো এইবোৰ কাম কৰিব নোৱাৰোঁ। হ'ব দিয়ক, আপুনি যাব নালাগে নহয়। আপুনি ঘৰতে থাকিব টিভি চাই পেলাই। আৰু ভাইটিহঁতো বেছি টাইম নাথাকে নহয়, সিহঁতৰ লগত ঘূৰিব অলপমান। হ'ব আৰু মইতো পামহিয়ে লগতে। আপুনি পথাৰত যাব নালাগে নহয়। আৰু অলপ যদি মাহঁতক সহায় কৰি নিদিওঁ, মাহঁতে বৰ কষ্ট পাব। মাহঁতে তেনেকৈ মাতা নাই, কিন্তু মইহে ভাবিছোঁ কথাটো। ধানখিনি কাটি থৈ আহিব পাৰিলে মাহঁতেও সকাহ পাব। তেনেকৈ পইচা পাতি দিবও নোৱাৰে নহয় মানুহক কাটিবৰ কাৰণে। সেইকাৰণে ভাবিছোঁ যোৱাও নাই তেনেকৈ, 2 দিনমান থাকি আহোঁ, কামখিনিও হ'ব। আপুনি যাব নালাগে দিয়ক, আপুনি ঘৰতে থাকিব। ঠিক আছে বাৰু দিয়া, কালিলৈ ৰাতিপুৱাই যাম নহ'লে, হ'বনে? দিয়া বেগটো দিয়া, মই যাওঁ এতিয়া দেই, দেৰি হৈ আছে। হ'ব দিয়ক, যাওক। বাবা ওলালি তই? মা, মোৰ ওলাই হ'ল। ক'ত যে তুমি ফচাই দিলা আৰু নহয়। মই গাঁৱত গৈ কেনেকৈ থাকিম ভাবিয়ে পোৱা নাই। পাৰিম জানো তাত থাকিবলৈ? মোৰ যাবলৈ অকণো মন যোৱা নাই। তুমিনো কিয় মোক পঠাব লাগে, ইমান জোৰ কৰিব লাগে? আৰু চোৱাচোন, এতিয়া মই ওলাই কৰি কিমান সময় হ'ল, তাই এতিয়ালৈকে ওলাই হোৱা নাই। কি যে কথাবোৰ ক নহয় তই বাবা। তই নিজে চাই আনিছ, আৰু এতিয়া তই নিজে তেনেকৈ ক'বলৈ আহিছ। আমি জানো তোক কৈছিলোঁ গাঁৱৰ পৰা বিয়া পাতিবলৈ কাৰণে? তই নিজেহে ভাল পাই বিয়া পাতি আনিছ। আৰু এতিয়া তই যাবলৈ বেয়া পাওঁ বুলি ক'লে হ'ব নেকি? বোৱাৰীজনী কি অকলে যাব নেকি ঘৰখনলৈ? তাই তেনেকৈ যোৱা নাই থাকাকৈ। এতিয়া প্ৰথমবাৰ ৰাতি থকাকৈ তেনেকৈ যাবলৈ ওলাইছে। মোৰো যাবলৈ দিবলৈ মন নাযায়, কাৰণ মই ঘৰখনত অকলে থাকি বৰ আমনি পাওঁ। তহঁত দুটা থাকিলেহে মোৰ ভাল লাগি থাকে। আৰুনো কোন আছে, অকলে অকলে থাকিব লাগিব এতিয়া। তথাপিও মই তহঁতক যাব দিছোঁ, কাৰণ সেইখনতো তাইৰ দায়িত্ব আছে দেচোন। তাইৰ সেইখন মাকৰ ঘৰ, সৰুৰ পৰা সেইখনত ডাঙৰ হৈছে। এতিয়া 6 মাহ 7 মাহ হ'লেই হ'বলা তহঁতৰ বিয়া হোৱা। ইমান দিনটো তাই ৰাতি থকাকৈ যোৱাই নাই। দিনটোত ঘূৰি ঘূৰি আহে, 2-3বাৰহে গৈছে তাকো। এতিয়া থাকাকৈ যাম বুলি কৈছে, মইনো কেনেকৈ মানা কৰোঁ? আৰু তাইক অকলেও পঠাব নোৱাৰোঁ নহয়। যিমান যি নহওক মোৰ বোৱাৰী, আৰু তাই এনেও কিমান ভাল, মোক কিমান শুশ্ৰূষা কৰে, ঘৰখনৰ কথা কিমান চিন্তা কৰে, চবকে কিমান আপোন কৰি পেলাইছে। পৰিয়ালবৰ্গ সকলোৱে তাইক ভাল পায়, মৰম কৰে। আৰু তোকোতো কিমান কেয়াৰ লয় ভাবচোন। আৰু এতিয়া যদি তাই কিবা এটা বিচাৰিছে, মাকৰ ঘৰত যাব থাকিব বিচাৰিছে, তই সেইটো নামানিলে হ'ব নেকি? অকলে মই পঠাব নোৱাৰোঁ নহয়। সিহঁতৰ ঘৰৰ মানুহে কি বুলি ক'ব, মাকহঁতে কি বুলি ক'ব কচোন? যা, সেইখন তোৰো ঘৰ। এতিয়া তাই যেনেকৈ এইখন ঘৰক আঁকোৱালি লৈছে, নিজৰ বুলি ভাবি লৈছে, তয়ো সেইখন ঘৰ নিজৰ বুলি ভাবিব লাগিব আকৌ। তই নাযাওঁ বুলি ক'লে নহ'ব নহয়। যা, একো নহয়, কেইদিনমান থাকি আহগৈ, সদায় নাথাক নহয়। আৰু তাই আহিব ৰ, মাইকী মানুহ এনেও ওলাওঁতে অলপ টাইম লাগে নহয়।
তই বুজিবলৈ চেষ্টা কৰিবি আকৌ এনেকৈ সৰু সৰু কথাত কাজিয়া পেচাল নকৰিবি গম পাইছ সংসাৰ এখন বচাই ৰাখিবলৈ হ'লে ভালকৈ চলাবলৈ হ'লে বহুত ত্যাগ কৰিব লাগিব বহুত মানে আলোচনা কৰিব লাগিব বহুত বুজাবুজি হ'ব লাগিব বিশ্বাস থাকিব লাগিব গম পাইছ আৰু কিমান বুজাম তোক তাইতো বহুত বুজিয়ে পায় তইহে অলপ অকৰামিবোৰ কৰ হ'ব দে অকণ বহি থাকচোন আহিব নহয় তাই ওলাই হ'ল যদি আৰু ৰৈ থাক অলপমান গাড়ীত চব বেগ চেগবোৰ ভৰালি নহয় বাপৰে হ'ব দিয়া মা ইমানবোৰ কথা ক'ব লাগেনে হ'ব আৰু যাম বুলি ওলাইছোঁ যেতিয়া যাম আৰু কিন্তু ইমান দেৰি কৰিব লাগে নেকি ওলাওঁতে মাকৰ ঘৰলৈহে যাব ইমান দেৰি হৈছে তাই ওলাওঁতে বা তেতিয়াৰ পৰা ৰৈ আছোঁ তাই ওলাই হোৱাই নাই এতিয়ালৈকে খং উঠে ন কিছুমান কথাত কি বা কৰি আছে জানো ইমান ষ্টাইল কৰিব লাগেনে মাকৰ ঘৰলৈ যাওঁতেও হ'ল মোৰ ব'লক মা আমি যাওঁ বাপৰে ইমান দেৰি কৰিছা তুমি কি কৰি আছিলা মানে ইমান সময় ষ্টাইল কৰিব লাগেনে হা মাৰ ঘৰলৈহে যাবা ইমান সময় মই ৰৈ আছোঁ এলাহ লাগি গৈছে গৈ নহয় মানে মইনো ক'ত ইমান ষ্টাইল কৰোঁ একোৱে নকৰোঁ দেখোন চিম্পল কাপোৰযোৰ পিন্ধোঁ আৰু তেনেকৈচোন যাওঁ ক'ৰবাত গ'লে কিনো ষ্টাইল কৰোঁ আপুনিও যে কি কথাবোৰ কয় মই আকৌ মাৰ কাৰণে ভাত পানীখিনি ৰেডি কৰি থৈ গৈছোঁ আকৌ সেয়া কৰি থাকোঁতেহে দেৰি হ'ল মা আপোনাৰ ভাত পানী মই ডাইনিঙত ধুনীয়াকৈ সজাই কৰি থৈছোঁ খাই ল'ব আৰু ৰাতিলৈ পেহীকে মাতিব নহ'লে অকলে থাকিব বেয়া পাব নহয় আপুনি মই পেহীক ময়ো ফোন কৰি কৈছোঁ আহিম বুলি কৈছে পেহীও অকলে থাকে যেতিয়া দুইগৰাকী থাকিব পাৰিব মা আপুনি কিবা অসুবিধা হ'লে আকৌ লগতে ফোন কৰি দিব আমি আহি যাম এতিয়া ভাতকেইটা খাই ল'ব মই তাতে ধুনীয়াকৈ থৈ দিছোঁ মা মই জানিছিলোঁৱে তুমি যে ভিতৰত কিবা কাম কৰি আছা মই জানিছিলোঁৱে তাক কৈছোঁৱে কিবা কৰি আছে চাগে তুমিনো ইমানবোৰ কিয় চিন্তা কৰিব লাগে বোৱাৰী মই পাৰিম নহয় এতিয়া জানো মই বুঢ়া হ'লোঁ কোৱাচোন মই কৰি ল'ব পাৰিম দিয়া নিজৰ কামকেইটা এতিয়া মাৰ ঘৰলৈ যাবলৈ ওলাইছা এইকণ সময়তো মোৰ কথা চিন্তা কৰি গৈছা সেইকাৰণে ভাল লাগে তোমাক হ'ব দিয়া মই খাই ল'ম বাৰু যোৱা আৰু পেহীক মই নিজে ফোন কৰি মাতিম দিয়া মই সকলেও থাকিব পাৰিম কাম কৰা মানুহজনীও আছে অকলে থাকিব পাৰিম বাৰু তুমি চিন্তা কৰিব নালাগে আৰু তুমি ক'লাই যেতিয়া আহিলে আহিব বাৰু দুইজনী থাকিম আমি তুমি যোৱা মই ভাত খাই ল'ম বাৰু যোৱা দেখিছ বাবা তইহে এনেই খং কৰি থাক মই কোৱা নাই বোৱাৰী এনেই নাথাকে তাই কামেই কৰি থাকে হ'ব দে এতিয়া খং নকৰিবি আৰু যা সোনকালে যা আৰু গৈ পেলাই ফোন কৰিবি পোৱাৰ পিছত দেই ঠিক আছে দিয়া কৰিম বাৰু যাওঁ এতিয়া হেৰি বেগ চেগবোৰ গোটেইবোৰ গাড়ীত ভৰালেনে অঁ ভৰালোঁ কেতিয়াবাই ভৰালোঁ মানুহ দুটা যাবলৈহে বাকী আছে ব'লা সোনকালে যাওঁ ব'লক মা আহিছোঁ যোৱা বোৱাৰী যোৱা বাপৰে অ' বাইদেউ আজিচোন ইমান সাজি কাচি আছে ক'ৰবাত যায় নেকি এনেই মই যেতিয়াই আহোঁ তেতিয়াই একে যিহে জধং মধংকৈ থাকে আজি ইমান একে পৰিপাটিকৈ কাপোৰ পিন্ধি আছে যে ক'ৰবাত যায় মানে হে সেইজনী ক'লেও নাযাওঁ যি জোঁৱাই আহিব জধং মধংকৈ থাকিলে হ'ব জানো কচোন জোঁৱাই আগত জানো জধং মধংকৈ থাকিলে ভাল লাগিব সেইকাৰণে অকণমান ভালকৈ কাপোৰ কানি পিন্ধি আছোঁ আৰু কিনো ইমান ভাল কাপোৰ পিন্ধি আছোঁ একেবাৰে তই যেনেকৈহে কৈছ জোঁৱাইটো আহিবৰ কাৰণে প্ৰথম তেনেকৈ থাকাকৈ আহিব আগতে আহি আৰু যায় এতিয়া থাকাকৈ আহিব অকণমান ভালকৈ থাকিবই লাগিব দেচোন জধং মধংকৈ এনেই থাকোঁ বুলি আৰু জোঁৱাই আগত তেনেকৈ থাকিব নোৱাৰি ন বাৰু এইবোৰ বাদ দে তই পিছে আজি কি কামত আহিলিনো এনেইতো নাহয়ে মনতে নপৰে আমালৈ আজিনো একে কি কামটো ওলাল তোৰ অ' যি জোঁৱাই আহিব নেকি ভাল কথা দেখোন মই পিছে বস্তু এটা বিচাৰিহে আহিছিলোঁ তোক পিছে এতিয়া আলহী আহিব যেতিয়া দিব বা পাৰনে নোৱাৰ থাকাকৈ আহিব মানে ন হওক দে তোৰে ভাগ্যখন ভাল ইমান ধনী মানুহৰ ঘৰত মানে ছোৱালীজনী বিয়া দিব পাৰিছ সঁচাকৈ গাঁওখনৰ চব মানুহে তোৰ কথা কৈ থাকে ইমান ধনী মানুহ জোঁৱাইটো ইমান ভাল আৰু মাকজনীও ইমান ভাল হওক দে থাকাকৈ আহিব যেতিয়া অকণমান কিবা কিবি বজাৰ চজাৰ কৰি মেলি থৈছনে নাই আনিছোঁ কালিহে খবৰটো দিছে অকস্মাত খবৰটো দিছে এতিয়ানো ক'ত কি পটককৈ এটা বিচাৰি পাওঁ তথাপিও বাপেক গৈছে বোলো হাঁহৰ মাংস অকণকে বিচাৰি যাওকচোন সিহঁতনো আৰু কি তেনেকৈ খুৱাম সিহঁতে ধনী মানুহ ভালকৈ অকণমান নোখোৱালেও বেয়া লাগিব নহয় তাকে বোলো হাঁহৰ মাংস অকণ বিচাৰি যাওক যদি কাটিছে লৈ আহিব ঠাণ্ডা দিনত হাঁহৰ মাংস কোমোৰা সৈতে বনালেও খাই ভাল পাব হয়নে নহয় সেইকাৰণে মাংস অকণকে আনিব পঠাইছোঁ এতিয়ালৈকে আহিয়ে পোৱাহি নাই জানো বিচাৰি বা পাইছেনে নাই একো এটা নাপালে বেয়া কথা হ'ব জাননে তহঁতৰ ঘৰত হাঁহ চাহ আছিল নেকি আকৌ মানে বেচিব লগা নাই নহয় মিনতী বাইদেউ ক'তনো আমাৰ হাঁহডাল আছেগৈ সেই দুটা আছিলে মানে মতা এটাই মাইকী এজনী আছিলে তাকো সিদিনাখন বিপদত পৰি আৰু তাকো বেচিব লগা হ'ল আৰুনো এতিয়া ক'ত হাঁহডাল পাইছোঁ পোৱালিকেইটা উঠাব নাপালোঁ কণীকেইটা খাওঁতেই গ'ল নাই নহয় আমাৰ ঘৰত তেনেকৈ হাঁহ বেচিব লগা বাদেই দিয়ক হাঁহৰ সঁচেই নাইকিয়া হ'ল আপুনি এয়া ৰমলাহঁতৰ ঘৰত পাব বুজিছে সিহঁতৰ ঘৰত একে চীনা হাঁহ পাতি হাঁহ চব আছে নহয় তাতে বিচাৰিলে পাব ভিনদেউ যদি বজাৰত নাপায় তালৈকে যাব দিব তাতে পাব 1 কেজি তেলীয়া হাঁহ খায়ো ভাল পাব জোঁৱাই
হয় নেকি? ভালে হ'ল দে, তই কলি ভালে হ'ল, গম পালোঁ। বাপেকে যদি বজাৰত নাপায় তালৈকে পঠাব লাগিব। ভালে হ'ল দে তই কলি। বাৰু কচোন তই কি বিচাৰি আহিছিলি সেইটো ক, কি লাগেনো তোক? মানে বিনতি বাইদেউ, কি বুলিনো কওঁ তোক, আলহীও আহিছে। আলহী আহিছে, এতিয়া দিব বা পাওঁ নে নোৱাৰ। চেনি অকণমান লাগিছিলে মানে জাননে, পথাৰত মানুহ লাগি আছে যে, চাহ অকণ বনাই নিওঁ বোলো, চাইছোঁ চেনিয়ে নাই। সেইকাৰণে খাওঁতকৈ বোলো তোৰ তাৰপৰাই চেনি অকণ লৈ আহোঁগৈ। বজাৰলৈ এতিয়ানো ক'ত যাব পাৰিম, মানুহজনো পথাৰত লাগি আছে, মইনো আৰু ক'ত বজাৰলৈ যোৱা মানুহ। দেচোন চেনি অকণ আছে যদি চাহকণ বনাই দিওঁগৈ সিহঁতক। চেনি লাগে নেকি? চেনি নাথাকা নহয় বাৰু, ৰাতিপুৱা গৈ পেলাই বাপেকে গৈ বজাৰ অলপ কৰি আহিছেগৈ নহয়, চেনি আধা কেজি এটা আনিছে। ৰ'বাও তাই অকণমান তোক দি পঠাওঁ। সিহঁতো আকৌ কেইদিনমান থাকাকৈ আহিছে নহয়, চাহ তাহ দিবলৈ কাৰণে কমি যাবগৈ নহয়, সেইকাৰণে অকণমানে দিম দেই, বেয়া নাপাবি তই। আলহী কথা পটককৈ মইনো ক'ত বিচাৰি যামগৈ, সেইকাৰণে বেছিকৈ দিলে আকৌ নাইকিয়া হৈ গ'লে আকৌ বজাৰলৈ যাবলৈ পইচা পাতিও হাতত তেনেকৈ নাই নহয়। তাৰ পৰাই অকণমান দি পঠাওঁ। একেবাৰে পঠাওঁ চব মানুহ হ'লে হোৱাকৈ নিদিওঁ, তই বেয়া নাপাবি, অকণমান তাতে কিবা এটা কৰি পেলাই মিলাবি আৰু, অকণমান লৈ যা বাৰু, নাই বুলি নকওঁ। ৰাতিপুৱাই আনিছেগৈ যে অকণমান, সেই জোঁৱাইটোৱে আকৌ বৰকৈ চাহ খাই থাকে, চাহ বনাই থাকিবলৈ আকৌ 2-3 দিন থাকিলে আকৌ বহুতখিনি চেনি লাগিব নহয়। তাৰ পৰাই অকণমান লৈ আহোঁগৈ বাৰু হ'ব দে, যিকণ দিয় সেইকণে মই মিলাই কৰি চলাম আৰু দে, অকণমান তাকে দে। সিহঁতে কি কেইবাদিনো থকাকৈ আহিছে নেকি বাইদেউ? কেইদিনমান থাকিব বোলে, তাই ফোন কৰিছে কালি। তাই মানে এই ধানখিনি কাটিব হৈছে যে, গম পাইছে যে, আৰু আগতেতো গাভৰুতে কিমান ধান কাটে তাই, হয়নে নহয়? আমিনো আৰু এতিয়া বুঢ়া বয়সত ক'ত ইমানকৈ ধান কাটিব পাৰোঁ, আৰু মানুহ লগাবলৈতো আমাৰ হাতত টকা পইচা তেনেকৈ নাই। সেইকাৰণে তাই মানে জোঁৱাইও কিবা বোলে ছুটি আছিলে, সেইকাৰণে তাই ফোন কৰিছে যে মই কেইদিনমান থাকি আহিম, ধানখিনি কাটি থৈ যামহি। ময়ো ভালে পালোঁ, আহক বোলো, ইমান দিন থাকাকৈও অহা নাই ছোৱালীজনী বিয়া দিয়াৰ পিছৰ পৰা, আৰু ধানখিনি কাটি কৰি থৈ গ'লে আমাৰো অকণমান আমিও সকাহ পাম, বাপেকেও অকণমান সকাহ পাব দেচোন। তাকে আহিম বুলি কৈছে কেইদিনমান থাকাকৈ, কিবা কয় জোঁৱাই। পিছে এইবোৰ পথাৰ কাম চাম কৰি নাপায় নহয়, ভাল নাপায় নহয়। এতিয়াবা জোঁৱাই বেয়াই পায় নে ভালে পায় নাজানো, জোঁৱাই চাগে নাযাব, ক'তনো পথাৰ কাম জানেগৈ, টাউনীয়া মানুহ। তথাপিও তাই লৈ আহিম বুলি কৈছে যেতিয়া আহিম বুলি কৈছে বোলে, তাকে চাওঁচোন কি হয়। আৰু সেইকাৰণে ভালকৈ কিবা এটা খুৱাই বুৱাই নাৰাখিলে জোঁৱাই আকৌ বেয়া পাব নহয়, সেইকাৰণে বোলো হাঁহ এটা বিচাৰি গৈছে। হ'ব দে বাৰু, মই চেনি অকণ লৈ আহোঁগৈ ৰ। হওক দে তোৰে ভাগ্যখন ভাল দে, তোৰ ছোৱালীজনীয়ে ইমান বুজি পায়, ইমান ধনী মানুহৰ ঘৰত বিয়া হোৱাৰ পাছতো তোৰ কথা যে ইমানকৈ চিন্তা কৰিছে, ধান কাটিবলৈ যে আহিছে, ধানখিনি কাটিব যে ইমান ধনী মানুহৰ ঘৰত থকাৰ পাছতো পথাৰত যে যাম বুলি কৈছে, সেইটোৱে তোৰ ভাগ্য দে, বহুত ভাল লাগিছে শুনি। হওক দে, আমাৰ আৰু ছোৱালীহে যি বিয়া দিলোঁ আৰু আমাৰ কথা পাহৰিয়ে গ'ল জান। আজিলৈকে সোধা নাই বোলে মা পথাৰ কাম হৈছেনে, কি কৰিছ কি নাই, আজিলৈকে নুসুধে। কি যে ছোৱালী পালোঁ আৰু দে, তোৰ ভাগ্যখন সঁচাকৈ ভাল, তোৰ ছোৱালীজনী ইমান ভাল, ল'ৰাটোও ভাল দে, ল'ৰাটোও তোক পথাৰত গৈ ইমান সহায় কৰি দিয়ে। তাও যদি চাকৰি এটা হৈ যায় তোৰ কিন্তু কপালখন ফুলিবই আৰু, সিওতো পঢ়া শুনাটো বেয়া নহয়, ভালেই। হ'ব দে বাৰু, যা চেনি অকণ আনগৈ, মই যাওঁগৈ দে, আলহী নহ'বা পাবহিয়ে তোৰ, আৰু মোৰ পথাৰত মানুহ লাগি আছে নহয়, যাওঁগৈ দে সোনকালে দে, যিকণ দিয় সেইকণকে লৈ যাওঁ দে। হ'ব দে, তই বচোন, মই আনি আছোঁ জোঁৱাই আহি পালাহি, ভালনে খবৰ? ৰাস্তাত আহোঁতে কিবা অসুবিধা হৈছে নেকি? নাই মা, একো অসুবিধা হোৱা নাই, আমাৰ ভালেই দিয়ক। আপোনালোকৰ ভালনে? দেউতা ক'ত গ'ল? দেউতা আছিলে, জানো কোনফালে ওলাই গ'ল। আমাৰ ভালে বাৰু দিয়া, ব'লা হাত মুখকেইটা ধুই লোৱা গৈ, ব'লা ভিতৰলৈ ব'লা। মা, ময়োতো আহিছোঁ, মোক দেখাই নাই নেকি একেবাৰে? পাগলীজনী, এতিয়াৰ পৰা আৰু তোতকৈ বেছি জোঁৱাইক বেছি গুৰুত্ব দিব লাগিব ন, জোঁৱাই আমাৰ বেছি মৰমৰ, গম পাইছ? হয় নেকি? এতিয়া মানে জোঁৱাইহে নিজৰ হ'ল, মই মানে দুদিনতে পৰ হৈ গ'লো ন মা। হ'ব দে ব'ল, ধেমালি কৰিছোঁ পাগলীজনী। ব'ল হাত মুখকেইটা দুইটাই ধুই লগৈ, মই ভাত বনাই থৈছোঁ, ভাতকেইটা খাই লগৈ। জোঁৱাই ব'লা ভাতকেইটা খাই লগৈ, হাত মুখ ধুই মই বনাই কৰি ৰেডি কৰিয়ে থৈছোঁ একেবাৰে। তোমালোকে ইমান দেৰি কৰিছা, তেতিয়াৰ পৰা ৰৈ আছোঁ আহি পাবাহি বুলি। ব'লা ভিতৰলৈ ব'লা। মা, ভোকো লাগিছে বাৰু, ব'লক ভাতকেইটা দিয়কগৈ। বজাৰত সোমাওঁতে অলপমান দেৰি হ'ল মানে, বাৰু ব'লক হাত মুখকেইটা ধুই লওঁ, ভাতকেইটা দিয়কগৈ, ব'লক ভোক লাগিছে বহুতকৈ। ব'লা জোঁৱাই ব'লা। আপুনি বাৰু কিয় এনেকৈ খং কৰিছে কওকচোন, মাহঁতে শুনিব বুলি আৰু মই মনে মনে থাকিব নোৱাৰোঁ নহয়। এইখন ইমান অকণমানি ব্লেংকেটখন লৈ মই শুব পাৰোঁ নেকি? তুমি দেখা নাই মই কেনেকৈ শুওঁ? কিমান কোমল কিমান ডাঙৰ ব্লেংকেট লৈ শুওঁ। ইমান ঠাণ্ডাত মই এইখন ব্লেংকেট লৈ পেলাই মই কেনেকৈ ৰাতিটো পাৰ কৰিম? নাই মই এনেকৈ শুব নোৱাৰোঁ দেই। আপুনি কিয় তেনেকৈ কৈ আছে কওকচোন? আপুনিতো ভালকৈ জানে
আমাৰ মাহঁতৰ ঘৰখন কেনেকুৱা কি টকা পইচাৰ অভাৱ আমি দুখীয়া মানুহ আপুনি দুখীয়া বুলি জানিওতো মোক বিয়া পাতিছিলে আৰু এতিয়া এনেকৈ কথা কৈ থাকিলে মাহঁতে জানো শুনিলে দুখ নাপাব এইখন ব্লেংকেটখন কিনো সৰু আপুনিয়ে ল'ব দিয়ক যেন তেনে চলক আৰু 2-3 দিনৰ কথাহে মাহঁতেতো এনেকৈয়ে চলি আছে আপুনি কিয় নোৱাৰিব ময়োতো আগতে এনেকৈ চলিছিলোঁ পাৰিব দিয়ক চুৱেটাৰ পিন্ধি লওক নহ'লে বেছি ঠাণ্ডা লাগে যদি কি তুমি পাৰিলা বুলি তোমাৰ মাহঁতে পাৰিলে বুলি মই নোৱাৰো বুজি পাইছা মই এনেকৈ শুব নোৱাৰো ইমান ঠাণ্ডাত মই কপি ৰাতি পাৰ কৰিম নেকি এনেও ৰুমটো চব ফালৰ পৰা বতাহ আহে আৰু ইয়াত শুবলৈ দিছে আকৌ মই এনেকৈ ইমান ঠাণ্ডাত ইমান কম সৰু কাপোৰখন লৈ পেলাই মই কেনেকৈ শুওঁ মানে হা তুমি পাৰিব পাৰা মই নোৱাৰো আপুনি নোৱাৰো বুলি ক'লে কি হ'ব মানে এই ৰাতিখন আপুনি এনেকৈ হুলস্থুল কৰিছে মাহঁতেও ভাত পানী খাই শুইছে শুনিলে বহুত বেয়া পাব বহুত দুখ পাব মাহঁতে আমাক এইটো ভাল ৰুমটো দি পেলাই মাহঁতে তাত বাহিৰৰ ৰুমটোত শুইছে আপুনিচোন দেখিছে আৰু আমাতকৈও সৰু সৰু কাপোৰহে লৈছে মাহঁতে শুনিলে দুখ পাব ভালৰ ভালখন আপোনালৈ দিছে আৰু ৰুমটো এইটোতো ভালেই চব ফালৰ পৰা দৰ মাৰিব পাৰি আপুনিনো কি কষ্ট পাইছে মই নাজানো আপোনাক চবটো সুবিধা কৰিয়ে দিছোঁ তাৰ পাছতো এনেকৈনো কিয় কৈ আছে দুখীয়া মানুহ বুলি জানিও আপুনি ইমানবোৰ কথা কৈ আছে যে এতিয়া ৰাতিখন ইমান হুলস্থুল কৰিছে ৰাতিপুৱালে কিবা এটা ব্যৱস্থা কৰিম দিয়ক আজি যেন তেনে শুৱকচোন আপুনি চুৱেটাৰ পিন্ধি লওক নহ'লে বেছি ঠাণ্ডা লাগিছে যদি আৰু হুলস্থুল নকৰিবচোন ইমানকৈ কিয় খং কৰিছেনো আৰে খং কৰা কথাই ন আমি আহিম বুলি জানিও তোমাৰ মাহঁত কেনেকুৱা মানুহ মানে ভালকৈ কিবা এটা ব্যৱস্থা কৰি থ'ব নোৱাৰিলে নেকি ইমান ঠাণ্ডাত মানুহ এনেকৈ থাকিব পাৰে নেকি তোমাৰ মাহঁত কেনেকৈ থাকে মানে হা টকা পইচা নাথাকিলেও মানুহে দুখীয়া মানুহেও বহুত ভালকৈ কাপোৰ কানি লৈ থাকে এনেকুৱা ইমান অকণমানি কাপোৰখন লৈ শুব পাৰে নেকি কি ভাবি দিলে মানে হে হ'ব তুমি শুৱা মই কাপোৰ চুৱেটাৰ পিন্ধি আহোঁগৈ নহ'বা আৰে তুমি যদি আগতে ক'লা হয় মই গাড়ীতে মোৰ ঘৰৰ পৰা ব্লেংকেট লৈ আহিলোঁ হয় নহয় আগতে ক'ব নোৱাৰিলা এইটো কথা হা মই গাড়ীতেতো লৈ আহিলোঁ হয় গাড়ীত কি নধৰে নেকি কিবা হা ব্লেংকেটখন লৈ অহাটো মই এতিয়া শান্তিয়ে শুব পাৰিলোঁ হয় সেইটো কথা তুমি কিয় ক'ব নোৱাৰিলা মোক বহুত খং উঠে মানে কিছুমান কথা হে ভগৱান আপুনি ইমান চিঞৰি কৈ আছে যে মাহঁতে শুনিব আৰে কি মাহঁতে শুনিব কৈছা শুনিলে শুনক আৰু হা বাছ ঠিক আছে শুনা মই ৰাতিপুৱাই ইয়াৰ পৰা যামগৈ তুমি যিমান দিন থাকা মোৰ ক'বলগীয়া নাই যদি মোৰ লগত যাব বিচাৰিছা যাব পাৰা মই এনেকৈ ইয়াত থাকিব নোৱাৰোঁ দেই মই ৰাতিপুৱাই যামগৈ বাছ আৰু মোক ৰখাবলৈ চেষ্টা নকৰিবা মই ৰাতিপুৱাই যামগৈ এনেকৈ মই থাকিব নোৱাৰোঁ তুমি যিমান দিন থাকা মোৰ আপত্তি নাই কি হ'ল মাজনী জোঁৱাই গাড়ীখন লৈ ওলাই যোৱা নিচিনা পালোঁ ক'লৈ গৈছেনো আৰু তই এনেকৈ মন মাৰি ৰৈ আছে যে কি হ'ল মানে কিবা বেয়া পালে নেকি জোঁৱাই নাই মা একো বেয়া পোৱা নাই তেওঁ মানে অকস্মাত কাম এটা ওলালে অফিচৰ পৰা ফোন কৰিলে সেইকাৰণে যাবলগীয়া হ'ল মা ঘৰলৈ গৈছে যাওক দে আকৌ আহিব নহয় তই মিছা কথা নকবিচোন মাজনী তই মিছা কথা নকবি মই গম পাইছোঁ জোঁৱাই কিবা এটা বেয়া পাইছে ন আমাক ৰাতিও কিবি ডাঙৰকৈ তহঁতে কাজিয়া লগাৰ নিচিনা কথা পাতি আছিলে তোক কিবা গালি গালাজ দিয়াও পাইছোঁ কি হৈছে মানে তই কচোন মাজনী জোঁৱাই কি বেয়া পালে এনেকৈ গুচি গ'ল যে কালি ৰাতি কি লাগিছিলি তহঁতে মানে মা তেওঁ ৰাতি বোলে ঠাণ্ডা পালে সেইটো কথাতে খং কৰিছিলে অলপ ময়ো পটককৈ মানে কথাবোৰ নক'লোঁ ন ঘৰৰ পৰা যদি আহোঁতে তেওঁ বিচৰা কাপোৰ চাপোৰ অলপ লৈ আহিলোঁ হয় গাড়ীতে ভালেই হ'ল হয় তেওঁ ইয়াত ইমান ঠাণ্ডা পাব বুলি মই ভাবাই নাছিলোঁ নহয় এনেও চহৰত অলপ ঠাণ্ডাটো কম যে গাঁৱত অলপ ঠাণ্ডাটো এনেও বেছি আমাৰ বাৰু থকাৰ অভ্যাস আছে তেওঁৰ তেনেকৈ থকাৰ অভ্যাস নাই যে সেইবাবে তেওঁ কষ্ট পালে বোলে যাওক দে মা আকৌ আহিব নহয় এনেও আহিব আৰু তই এনেই ইমান চিন্তা কৰি নাথাকিবি আৰে তই সেইটো কথাটো মোক ৰাতিয়ে ক'ব লাগিছিল ন আমাৰ কিখনো দি দিলোঁ হয় নহয় ব্লেংকেট তই সেইটো কথা ৰাতি কিয় নক'লি কচোন জোঁৱাই যদি ঠাণ্ডাই পাইছিলে তই সেইটো ক'ব লাগিছিলে ঠাণ্ডাতে শুলে বেচেৰাটো ইছৰাম আমি দি দিলোঁ হয় নহয় কি কথা কৈছ তহঁতে পিছত কেনেকৈ শুলেহি হয় দেউতা কেনেকৈ শুলে হয় ইমান ঠাণ্ডাত এনেও বাহিৰৰ ৰুমত শুইছ বতাহ আহি থাকে চব ফালৰ পৰা এনেও ঠাণ্ডা পাইছ আকৌ কাপোৰখিনি দি দিলে কেনেকৈ শুলি হয় তহঁতে ইছৰাম সেইটোহে তই চিন্তা কৰিলি জোঁৱাইটোৱে যে বেয়া পাই গুচি গ'ল সেইটো তই চিন্তা কৰা নাই চা মাজনী আমি এনেও কষ্টত চলিব পাৰোঁ আমাৰ কথাটো বেলেগ জোঁৱাই বেয়া পোৱাটো আমাৰ ভাল নালাগে নহয় এতিয়া কি হ'ব কচোন শুন যদি জোঁৱাই বেয়া পাই গ'লগৈ তই যাগৈ নহবা যা এনেকৈ কথাটো বেয়া হ'ব নহয় তহঁতৰ সংসাৰখন বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ গম পাইছনে দেউতাই শুনিলেও দুখ পাব তয়ো যাগৈ নহ'লে যা তই ধান চান কাটিব নালাগে আমি কিবা এটা কৰিম আৰু যা পাৰিম যাগৈ যা তয়ো কি মই নাযাওঁ দেই
তেওঁ সেইটো অকণমান কথাতে বেয়া পাই যাব লাগে নেকি? মইতো তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগত তেওঁলোকৰ লগত সকলোৰে লগত মই এডজাষ্ট হোৱা নাই জানো? তেওঁ কিয় নোৱাৰিব? আমি দুখীয়া মানুহ বুলি কি তেওঁ আগতে নাজানিছিলে নেকি? দুখীয়া মানুহ বুলি জানিওতো বিয়া পাতিছিলে। এতিয়া আকৌ তেনেকৈ গুচি গৈছে। মই নাযাওঁ দেই, মই থাকিম ইয়াতে। তেওঁ যেতিয়ালৈকে নিব নাহে মই ইয়াতে থাকিম। সেইবিলাক কথা নাই। তেওঁ কিয় যাবগৈ তেনেকৈ ইমান সৰু কথাতে, সামান্য কথাটোতে বেয়া পাই পেলাই? কথা হ'ল নেকি? ব'ল ধান কাটিবলৈ যাওঁ ব'ল। যি কৰে তেওঁ কৰি থাকক, যাওকগৈ। যেতিয়া আহে মই তেতিয়াই যাম, এতিয়া নাযাওঁ মই। তেওঁলোকৰ ঘৰততো মই আজিলৈকে কাকো একো তেনেকৈ কৈ পোৱা নাই। যিমান যি হ'লেও, যিমান কাম থাকিলেও, যিমান মানে পৰিয়ালৰ মানুহ আহিলেও, আলহী দুলহী আহিলেও মইতো যি কৰিব দিয়ে তাকেই কৰোঁ, যেনেকৈ থাকিব দিয়ে তেনেকৈ থাকোঁ। মইতো আজিলৈকে একো কমপ্লেইন দিয়া নাই। কিন্তু তেওঁ এদিন থাকোঁতে তেওঁ ইমান অশান্তি পালেনে? দুখীয়া বুলিতো জানিছিলেই, আগতে নাজানা নহয় নহয়। সেইটো কথাত নিজে মিলিব লাগে নে, এডজাষ্ট হ'ব লাগে নে এনেকৈ গুচি যাব লাগে? এইবিলাক কথা মই সহ্য নকৰোঁ মা। ইমান আৰু মূৰৰ ওপৰত তুলি ল'ব নোৱাৰি। যি কৰে কৰি থাকক, ব'ল তই চিন্তা নকৰিবি, একো নহয়। ফোন কৰিম নহয় মই, তই চিন্তা নকৰিবি, ব'ল। চা মাজনী, এনেকৈ জেদ ধৰিলে নহ'ব, গম পাইছনে? তেওঁ কিবা এটা বেয়া পাইছে, তই সেইটো বুজাব লাগিব আকৌ। দে তই নাযাৱ যদি বাৰু বেলেগ কথা, ফোনকে কৰিবি, ফোনতে ভালকৈ বুজাবি। তহঁতৰ সংসাৰখন কিন্তু আমাৰ কাৰণে বেয়া হ'ব নালাগে, গম পাইছনে? নহয় মা, একো বেয়া নহয়। তেওঁ এনেকুৱাই অকণমানতে খং কৰিব, আকৌ অলপ পিছতে ভাল হ'বই, মই জানো। তেওঁ নিজে গৈ পেলাই ফোন কৰিবই, মই ভালকৈ জানো। ব'ল তই চিন্তা কৰিব নালাগে, এনেই আমাৰ ভাল হ'ব দে, একো সংসাৰ একো নহয়। তেওঁ ইমানো বেয়া নহয়, এতিয়া খং কৰিহে গৈছে। খংটো যেতিয়া কমিব তেওঁ নিজে নিজে চব ভাল হৈ যাব, পাহৰি যাব, ফোন কৰিব চাবিচোন। তই চিন্তা কৰি নাথাকিবি, ব'ল পথাৰলৈ যাওঁ ব'ল আমি। দে হ'ব দে, আৰু যি ভাল দেখিছ তাকে কৰ। কিন্তু সংসাৰখন ভালকৈ চলোৱাটো তহঁত দুয়োটাৰে দায়িত্ব। এটা খং উঠিলে এটাই বুজাব লাগিব, বুজিলিনে? সেইকাৰণে তেওঁ যদি কিবা বেয়া পাইছে তই ভালকৈ বুজাবি। আৰু যদি কিবা দৰকাৰ হয় তই যাবগৈ লাগে, তে ভাইটিয়ে হ'লেও থৈ আহিবগৈ। তই যাগৈ, নালাগে তই ইয়াত থাকিবলৈ। নালাগেও মা, কৈ আছোনে নাই নালাগে বুলি? এনেই চিন্তা কৰি নাথাকিবিচোন, ব'ল এতিয়া ভাতকেইটা বান্ধি ল'গৈ, পথাৰতে ভাত খাম ব'ল। যায় আকৌ আহিব নহয়, তেওঁ কথা ভাবি থাকিব নালাগে। তেওঁ এনেও পথাৰলৈ নাযায়, পথাৰলৈ যোৱা মানুহ নহয়, যাওকগৈ দে। পিছত মোক নিবলৈ এনেও আহিব, যেতিয়া আহে তেতিয়ালৈকে মই কামখিনি শেষ কৰিব পাৰিম। ব'ল এতিয়া। বাবা কি হ'ল মানে? গুচি আহিলি যে? তেতিয়াবা সুধি আছোঁ, পিছে পিছে আহি ৰুম পালোহি, কি হ'ল? কিয় গুচি আহিলি তই? আৰু বোৱাৰীক থৈ আহিলি যে তই? মা, মই তাত থাকিব নোৱাৰোঁ, মই সেইকাৰণে গুচি আহিলোঁ। মোক কথা সুধি নাথাকিবাচোন, ভাল নালাগিলে মোৰ থাকি, সেইকাৰণে গুচি আহিলোঁ। কি? তোৰ থাকি ভাল নালাগিল? আৰু থাকি ভাল নালাগিল কাৰণে তই গুচি আহিলি বোৱাৰীক এৰি থৈ? তই বোৱাৰীকো লগত লৈ নাহিলি কিয়? আৰু তই যে এনেকৈ কথাবোৰ কৈছ, সেইখনতো তোৰো দায়িত্ব আছে ন, সেইখন ঘৰৰ প্ৰতি। তই তেনেকৈ ভাল নালাগিল বুলি গুচি আহিলি, কি কথা কৈছ মানে? হ'ল কি? কচোন কথাটো ক, কিয় আহিলি? কিনো মা একেটা কথাকে সুধি আছা? মই ভাল নাপালোঁ আৰু। ৰাতি ইমান ঠাণ্ডা পালোঁ, যিখনহে ব্লেংকেট দিছে ইমান সৰু ব্লেংকেটখন লৈ মানুহ শুব পাৰে নেকি? আৰু ইমান ঠাণ্ডা গাঁৱত, বাপৰে। আমাৰ ইয়াততো কাপোৰ কমকৈ ল'লেও কথা নাই, কিন্তু তাত ইমান বতাহ মাৰি থাকে, ইমান ঠাণ্ডা, তাতে আকৌ দিছে ইমান অকণমানি ব্লেংকেটখন। আৰু বিচনাখনো ইমান টান, মই শুব পৰা নাই। তাত মই থাকিব নোৱাৰোঁ দেই। তাই থাকক আৰু, যিমান দিন থাকে থাকক। কিনো হ'ল এতিয়া? মই তাইক লগ ধৰিছিলোঁ, নাহোঁ বুলি ক'লে, সেইকাৰণে মই গুচি আহিলোঁ। থাকক তাই, মই নোৱাৰোঁ তাত থাকিবলৈ। আৰু মোক কথা সুধি নাথাকিবা, ইমান ঠাণ্ডাত সিহঁতে কেনেকৈ যে থাকে জানো। মানুহ দুখীয়া হ'ল বুলি আৰু ইমান কাপোৰ কানিবোৰতো ভালকৈ ৰাখিব লাগে ন। ঠাণ্ডাত কপি জানো মানুহে থাকিব পাৰে? বেমাৰ হৈ যাবগৈ মোৰ সেইকাৰণে গুচি আহিলোঁ মই। কি বাবা, তই কি কথা কৈ আছ? তই নিজে গম পাইছনে বাৰু? হে, তই সেইটো কথাত তই এনেকৈ গুচি আহিব লাগে? সেইখন ঘৰ জানো তোৰ দায়িত্ব নাই? হা, বোৱাৰীয়ে যেনেকৈ এখন ঘৰৰ দায়িত্ব লৈছে, আমাক ইমান কেয়াৰ লয়, কিমান মৰম কৰে, আৰু তই জোৱাই হিচাপে এখন ঘৰৰ তোৰ কি দায়িত্ব নাই? হা, যদি ঠাণ্ডাই পাইছিলি তই ভালকৈ ব্লেংকেট দুখনমান কিনি লৈ নগ'লি কিয়? সেই বুঢ়া বুঢ়ী হাল ভাবচোন, সেই মানুহ হালেতো সেই ঠাণ্ডাতে দিনবোৰ কটাই আছে। তেওঁলোক দুখীয়া বুলি তই জানই, জানি শুনিয়ে ভাল পাই বিয়া পাতিছ। এতিয়া আকৌ তই তেনেকৈ দায়িত্বৰ পৰা পলাই গুচি আহিলে নহ'ব নহয়। বোৱাৰীয়ে কি ভাবিব কচোন? হে, তই বোৱাৰীক মনত আঘাত দিছনে নাই? হা, তই কাপোৰ কানি অলপ কিনিহে দি থৈ আহিব লাগিছিলে, ভালকৈ ভাল চাই ব্লেংকেট কেইখনমান লৈ যাব লাগিছিলে। হা, সিহঁতে ইমান ঠাণ্ডাত আছে, তই সেইটো দুখটো বুজিবহে লাগিছিল, আৰু কাজিয়া কৰি গুচি আহিছ। হে, বোৱাৰীয়ে কম দুখ পাইছেনে মনত? মই লাজ পাইছোঁ দেই। তোক মই আজি নিজৰ ল'ৰা বুলি ক'বলৈ লাজ পাইছোঁ। তই দুখীয়া বুলি মানে সিহঁতক অপমান কৰি থৈ গুচি আহিলি আৰু, নহয় জানো? হে, তই সেইখন ঘৰ তই নিজৰ বুলি ভাবিবই পৰা নাই মানে? সেইখন ঘৰত তোৰ দায়িত্ব আছে বুলি তই ভাবিবই পৰা নাই? হে, লাজ পাইছোঁ সঁচাকৈ বাবা, লাজ পাইছোঁ। তই এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ। তোক মানে আৰামত ডাঙৰ কৰি, আলাসত ডাঙৰ কৰি ভুলহে কৰিলোঁ। হে, দুখীয়াৰ দুখ মৰম মানে বুজি নাপাওঁ। মইতো কোৱা নাছিলোঁ তোক দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া পাতিবি বুলি। এতিয়া বিয়া পাতিলি,
ছোৱালীজনীও ভাল, আমাকো বহুত মৰম কৰে, আমিও বহুত মৰম কৰোঁ। আৰু তাই মাকৰ ঘৰখনৰ চোৱা দায়িত্ব তোৰ হ'ব লাগে আকৌ, জোৱাই হিচাপে তোৰ দায়িত্ব আছে। হে যা, এতিয়াই যা, ভালকৈ ব্লেংকেট এখনমান ভাল চাই ডাঙৰ চাই কিনি দি থৈ আহগৈ। আৰু তয়ো বোৱাৰীৰ লগত একেলগেহে আহিবি, আগতীয়াকৈ আহিলে ঘৰ নোসোমাবি কৈ দিছোঁ। কিন্তু যা এতিয়া, সোনকালে যা। কি? কিন্তু মা, মই আকৌ মানে মা। কি মানে কৰি আছ হা? এতিয়া যা, সোনকালে যা, বজাৰ কৰি ব্লেংকেট কিনি পেলাই ঘৰত লৈ যা। বোৱাৰীয়ে ৰৈ আছে চাগে তোৰ কাৰণে, যা সোনকালে যা। সঁচাকৈ লাজ পাইছোঁ দেই, সেই মানুহহালৰ আগত মই লাজ পাইছোঁ। তেওঁলোকে চাগে কি ভাবিছে, মই এয়াই সংস্কাৰ দিছোঁ নে মোৰ ল'ৰাটোক? হা, কিমান চাগে লাজ দিছে। মই বৰ লাজ পাইছোঁ দেই বাবা। তই মানুহক মৰম কৰিব নিশিকিলি, হা, মানুহৰ দুখ মৰম বুজিব নিশিকিলি। তোকনো মই এনেকৈ ডাঙৰ কৰিছিলোঁ নে? হে, তই কি যে হ'ব। যা এতিয়াই যা, সোনকালে যা বুলি কৈছোঁ, যা। অ' মা, মই সঁচাকৈ ডাঙৰ ভুল কৰিলোঁ নেকি বাৰু? সঁচাকৈ প্ৰিয়াই কষ্ট পাইছে নেকি বাৰু? মই ভুল কৰিলোঁ ন? ভুল কৰিছ আকৌ তই, বহুত ডাঙৰ ভুল কৰিছ। বোৱাৰীৰ আগত বোৱাৰীৰ মাক বাপেকক অপমান কৰিছ তই। যা সোনকালে যা, তোৰ দায়িত্ববোৰ বুজিবলৈ চেষ্টা কৰিবি, শিকিবি অলপ। যা সোনকালে বজাৰ কৰি ঘৰত যা, আৰু যেদিন থাক, 2 দিন থাক, 3 দিন থাক, যেদিন থাক বোৱাৰীক লগত লৈহে আহিবি, গম পাইছনে? গাঁৱৰ মানুহবোৰে কি বুলি ক'ব তাইক তেনেকৈ অকলে এৰি থৈ আহিলে? যা সোনকালে যা। হ'ব দিয়া মা, ঠিক আছে, মই এতিয়াই যাওঁ তেন্তে। জোঁৱাই, আহিলা তুমি? ভাল লাগিছে এতিয়াহে মোৰ মনটো। এনেকৈ কিয় গুচি গৈছিলা? আৰু এইবোৰ ইমানবোৰ ব্লেংকেট আনিছা যে, এখনৰ পিছত এখন আনিয়ে আছা। সুখন বিচনাত থলা, আকৌ এই দুখন হাতত, ইমানবোৰ ব্লেংকেট আনিব লাগেনে তুমি? কি যে কাম কৰিছা? কিবা অসুবিধা পাইছা আমাক জনাব লাগে ন? তেনেকৈ খং কৰি হ'বলা যায়গৈ। মোৰ কিমান দুখ লাগিছে। বাৰু আহিলা, বহুত ভাল লাগিছে মোৰ এতিয়াহে। অ' মা, আহিলোঁ দিয়ক। মোৰ ভুল হৈছিলে মা, ক্ষমা কৰি দিব পাৰিলে। আৰু এয়া আপোনালোকৰ কাৰণে লৈ আহিছোঁ বজাৰ কৰি। আপুনি মানা নকৰিব মা, মোৰোতো এখন ঘৰৰ দায়িত্ব আছে। মই কথাবোৰ বুজি পাব লাগিছিলে। প্ৰিয়া ক'ত? তাই চাগে মোক খং কৰি আছে ন? তাইক মাত দিয়কচোন মা। আৰু আপুনি বেয়া নাপাব এইবোৰ অনাৰ কাৰণে। ময়োতো এখন ঘৰৰ ল'ৰাৰ নিচিনাই। আপুনি মোক নিজৰ ল'ৰাৰ দৰেইচোন মৰম কৰে। আৰু মই যদি আপোনালোকৰ কাৰণে অকণমান কিবা এটা কৰোঁ, তাত আকৌ আপুনি বেয়া নাপাব মা, খং নকৰিব। আৰু প্ৰিয়াক মাত দিয়কচোন মা। জোঁৱাই, তোমাকনো মই কি বুলি ক'ম আৰু? মানা কৰিলেও জানো তুমি শুনিবা কথা? হা, নুশুনাতো কেতিয়াও। হ'ব দিয়া, তুমি যি কৰা আৰু। তোমাক মই নিজৰ ল'ৰাৰ দৰে ভাবা মানে কি? তুমি মোৰ ল'ৰাই হয়। তথাপিও মই তোমাক এইবোৰ ক'বলৈ ভাল নালাগে নহয়। কিবা যদি অসুবিধা পাইছিলা মোক ক'লেই হ'ল, মই কিবা এটা ব্যৱস্থা কৰিলোঁ হয় নহয় বোপাই। হ'ব আৰু দিয়া, এতিয়া বেয়া চেয়া পাই নাথাকিবা হ'লে। আৰু ইমানবোৰ অনাৰ কাৰণে দেউতাই আকৌ বেয়াও পাব পাই, কিয়নো আনিব লাগে কোৱাচোন? বাৰু হ'ব দিয়া, এতিয়াও কি ক'ম। প্ৰিয়া আছে ৰ'বা, ভিতৰতে মাতি দিছোঁ তাইক। প্ৰিয়া, অ' প্ৰিয়া, মাজনী অ', জোঁৱাই আহিছে অ'। প্ৰিয়া, তুমি চাগে মোক খং কৰি আছা ন? মোৰ ভুল হৈছিলে, পাৰিলে মোক ক্ষমা কৰি দিবা। জোঁৱাই, অ' মা। জোঁৱাই, তুমি এনেই ক্ষমা বিচাৰি নাথাকিবাচোন। তোমাক আমি কোনেও বেয়া পোৱা নাই, আমাৰহে বেয়া লাগিছে। তোমাক যেন ভালকৈ সুবিধাকণ দিব পৰা নাই, আমাৰহে বেয়া লাগিছে। তুমি মিছাতে ক্ষমা বিচাৰি নাথাকিবাচোন। বাৰু ব'লা, ভিতৰলৈকে ব'লা, হাত মুখকেইটা ধুই লোৱাগৈ, চাহ অকণ খাই লোৱা, ব'লা ভিতৰলৈ ব'লা। নহয় মা, মোৰ ভুল হৈছে। আপোনালোকে কিয় নিজকে ভুল হৈছে বুলি ভাবিছে? মোৰহে ভুল হৈছে মা। মই তেনেকৈ খং কৰি গুচি যাব নালাগিছিলে। ঘৰত মোক মায়ে বুজাই দিওঁতেহে মই কথাবোৰ বুজি পাইছোঁ। সঁচাকৈ মই বহুত বেয়া। এতিয়াৰ পৰা কিন্তু ভাল হ'বলৈ চেষ্টা কৰিম মা। আপোনালোকে মোক ভুল নুবুজিব, ক্ষমা কৰি দিব মা। হেই বেঙাটো, আমি অকণো বেয়া পোৱা নাই অ' তোমাক। বাৰু তোমালোকে কথা পাতা, মই চাহকণ বনাওঁগৈ ৰ'বা। প্ৰিয়া, তুমিতো চাগে মোক বহুত খং কৰি আছা ন? মোৰ ভুল হ'ল, তেনেকৈ মই গুচি যাব নালাগিছিলে। মোক ক্ষমা কৰি দিয়া, এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়া। এইবাৰৰ পৰা এনেকুৱা ভুল নহয় আৰু। অঁ, মই বহুত কষ্ট পাইছোঁ। আপোনাক মই ইমান বিশ্বাস কৰিছিলোঁ। আপুনি তথাপিও মোৰ বিশ্বাসক আঘাত দিছে। আপুনিতো গম পাইছিলে ন আমি দুখীয়া মানুহ বুলি, তথাপিও আপুনি তেনেকৈ খং কৰি গুচি গৈছে, কাজিয়া লাগি গুচি গৈছে। ইমান ডাঙৰকৈ মোক গালি পাৰিছে, ইমান বেয়াকৈ মোক কথা কৈছে। মা দেউতাহঁতে সকলোবোৰ শুনিছে, আৰু তথাপিও আপুনি অকণো মাহঁতৰ কথা চিন্তা নকৰিলে। শুনিব বুলি বেয়া নালাগিল আপোনাৰ অকণো। ইমানখিনি অপমান কৰি থৈ গৈছে।
মায়ে কোৱাৰ কাৰণেহে আপুনি বুজি পালে, এনেইতো আপুনি বুজি নাপালে হয়। মই জানো ভালকৈ আপুনি তেনেকুৱাই, মাৰ কাৰণেহে আপুনি ঘূৰি আহিছে, নহ'বা আপুনি চাগে ঘূৰিও নাহিলে হয়। প্ৰিয়া, সঁচাকৈ মই সঁচাকৈ বহুত লাজ পাইছোঁ। মোক ক্ষমা কৰি দিয়া প্লিজ, এইবাৰৰ কাৰণে। আৰু তেনেকুৱা ভুল নহয় অ' মোৰ, আৰু তেনেকুৱা নহয় প্লিজ। আপুনি মোক জানি বুজি বিয়া পাতিছিলে, তথাপি মোক দুখীয়া বুলি হাঁহি থৈ গ'ল। আপোনাৰ ঘৰততো মই কেতিয়াও যিমান কষ্ট পালেও, যিমান যি হ'লেও মই কেতিয়াও আপোনাক একো কথা তেনেকৈ কৈ পোৱা নাই, হাঁহি পোৱা নাই, অপমান কৰি পোৱা নাই। মাহঁতক হওক, পৰিয়ালৰ যিকোনো মানুহে যেনেকৈ কয় তেনেকেই মই শুনি আহিছোঁ, তেনেকেই এডজাষ্ট হৈ আহিছোঁ। কিন্তু আপুনি মোক এনেকৈ ব্যৱহাৰ কৰি থৈ গুচি গ'ল। মই কিমান কষ্ট পাইছোঁ এবাৰো চিন্তা নকৰিলে আপুনি মোৰ কথা কি চিন্তা কৰিলে কওকচোন? তেনেকৈ আপুনি গুচি যোৱাৰ পাছত মই ইয়াত কেনেকৈ আছোঁ এবাৰতো নাভাবিলে। ফোনটো কৰিছোঁ, আপুনি ৰিচিভো কৰা নাই, আৰু তাৰ পাছত এতিয়া মায়ে কথাখিনি কোৱাৰ কাৰণে আপুনি ঘূৰি আহিলে। মায়ে কথা কোৱা বুলি নহয় অ', মই সঁচাকৈ বুজি পাইছোঁ। মোৰ দুখটো মই বুজি পাইছোঁ, মোৰ ভুলটো মই বুজি পাইছোঁ। প্ৰিয়া প্লিজ মোক ক্ষমা কৰি দিয়া, আৰু এনেকুৱা নকৰোঁ অ' প্লিজ। এতিয়া তুমি যিমান দিন ইয়াত থাকা, ময়ো তোমাৰ লগতে থাকিম। আৰু তুমি পথাৰলৈ যোৱা কথা কৈছিলা নহয়, মই পথাৰলৈ যাম, ব'লা। মই এইবোৰ গাঁৱৰ পৰিৱেশটো শিকিবলৈ বিচাৰোঁ, মই ইয়াত এডজাষ্ট হ'বলৈ বিচাৰোঁ। সঁচাকৈ মোৰ বহুত ভুল হৈছিলে। এইখন ঘৰ মোৰ নিজৰ ঘৰ, জোঁৱাই হিচাপে মোৰো দায়িত্ব আছে। মই এতিয়া বুজি পাইছোঁ। নোৱাৰা কামবোৰ মোক শিকাই দিবা, মই শিকিম। নোৱাৰা কথাটো মোক বুজাই দিবা, বুজি নোপোৱা কথাটো মোক ভালকৈ বুজাই দিবা, মই বুজিম। প্লিজ মোক ভুল নুবুজিবা, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া প্লিজ। কি? আপুনি পথাৰলৈ যাব? পাৰিব পথাৰৰ কাম কৰিবলৈ? হ'ব দিয়ক, মই এৰি দিছোঁ বাৰু, চব পাহৰি যাবলৈ চেষ্টা কৰিম, ক্ষমা কৰি দিছোঁ। হ'লতো, ব'লক এতিয়া চাহ খাওকগৈ, মায়ে চাহ বনাইছে। পথাৰলৈ যায়। পাৰিম, তুমি চাবাচোন, মোক শিকাই দিবা আকৌ, পাৰিম মই। ব'লা ভিতৰলৈ ব'লা। ব'লক ভিতৰলৈ ব'লক।